হেল্ল' গাইজ, মোৰ নতুন মিনি ব্লগ এটালৈ স্বাগতম। আজি বহুত দেৰি হ'ল শুই উঠা। গ'লো স্কুল বন্ধ, সেইটো কাৰণে দেৰিকৈ উঠিলোঁ। উঠি পিনি এইটো কি পিঠা চিনি পাইছেনে? এইটো আমি চেনি পিঠা বুলি কওঁ। বনাই চাহ একাপ খাই ল'লোঁ। হাজবেণ্ডেও ভাত খাই নাই যোৱা। আজি অফিচ ওলালেই, মই শুই উঠিছোঁহে। তাৰপাছত মোক গ'লোৱে ক'লে যে গাড়ীখন কালি ৰাতি গেটৰ ওপৰতে থাকি আহিলে, ব'লা আনিব যাওঁ। সেইটো কাৰণে গেটৰ ওপৰত আহিছোঁ গাড়ীখন আনিবৰ কাৰণে। মই পাহৰিলোৱে গেটৰ ওপৰতে থাকিলে। দেখিছেনে এইখন? ল'ৰাই ক'লে, মা মোক খেলিব দিয়া, বস্তুবোৰ নমাই দিয়া। সেইকাৰণে তাক বস্তুবোৰ নমাই দিছোঁ খেলিবৰ কাৰণে, আৰু মই কামত লাগি গ'লোঁ। চাওকচোন ঘৰৰ অৱস্থা কেনেকুৱা হৈ গৈছে। এইখিনি এতিয়া চিজিল কৰোঁ ধুনীয়াকৈ। সদায় যে একেবোৰ কামেই মাইকী মানুহৰ। কাম আজৰি হৈ মেলি বহুত টাইমেই হৈ গ'ল। গা চা ধুই অহালে 12:30 হৈ গ'ল। তাৰপাছত গোঁসাই ঘৰত ধুনীয়াকৈ চাকি গছ জ্বলাই ল'লোঁ। আজি দিনটোৰ ভালে কুশলে সকলোৰে যাওক, সেইকাৰণে ধুনীয়াকৈ চাকি গছ গোঁসাই ঘৰত দি ল'লোঁ।